হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদি ঘৰত নথকা কথাটো দেউতাকে গম পাই কলিতাক ফোন কৰিব আৰু তই তাতে শুই আছা, ইয়াতে আদি ঘৰৰ পৰা নোকোৱা হৈছে বুলি ক'ব। আৰু এইখিনি সময়ত আদি কিমান ইম্পৰ্টেণ্ট সেই কথাটো তই ভালদৰে জানা বুলি ক'ব। আৰু তেতিয়া কলিতাই মই শুই থকা নাই, মই আদিক বিচাৰি আহিছোঁ বুলি ক'ব। আৰু তেতিয়া দেউতাকে কোনো কাৰণতে যাতে আদি অদিতিৰ ওচৰ নাপায় বুলি কোৱা দেখিবলৈ পাব। এইফালেকৈ ইন্দ্ৰ আদিৰ দেউতাকৰ ওচৰলৈ আহিব আৰু তেতিয়া আদিৰ দেউতাকৰ বহুত বেছি খং উঠিব আৰু তই মোৰ লগত কি এনেকুৱা বিশ্বাসঘাতকতা কৰিলি বুলি কৈ ইন্দ্ৰক বহুত বেয়াকৈ মাৰি থাকিব। আৰু তেতিয়া দৰিকাৰ মাকে ইন্দ্ৰক বচাব আৰু তেতিয়া দেউতাক দৰিকাৰ ওচৰলৈ যাব। তোমাক মই ইমান বিশ্বাস কৰিছিলোঁ, তুমি মোৰ লগত এনেকুৱা কৰিলা, কিয় এনেকুৱা কৰিলা বুলি কৈ দৰিকাক গালি পাৰি থাকিব আৰু এতিয়াই ঘৰৰ পৰা ওলাই যা বুলি দৰিকাক ক'ব। এতিয়াৰ পৰা ইন্দ্ৰকো ঘৰৰ পৰা উলিয়াই দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটো। ইফালে আকৌ আদি অদিতিৰ ওচৰলৈ যাব আৰু তেতিয়া দেউতাকে মানুহ পঠিয়াই দিব আৰু কোনো কাৰণতে যাতে অদিতিৰ ওচৰ আদি নাপায় বুলি ক'ব আৰু কালি গাৰ্গীৰ লগত বিয়াখন হ'বই লাগিব, নহ'লে মোৰ মান সন্মান সকলো শেষ হৈ যাব বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।